অকণমান দেৰি নকৰিবা দেই। বাকীখিনি কল কৰি জনাইছে, ফোন কৰিছে, কিন্তু চবতকৈ ভাল লগা আজি নাৰায়ণপুৰবাসী ৰাইজ উৎফুল্লিত হৈ আছে। আমি এসময়ত 2017 চনলৈকে লখিমপুৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘ বিহপুৰীয়া নাৰায়ণপুৰ জিলা বৰ্তমান আমি একেলগে আছিলোঁ আৰু এই মুহূৰ্তত আমি সুদূৰ জামুগুৰিৰ আমাৰ বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰৰ পৰা আমি ধৰ্মধ্বজা লৈ আহিছোঁ। 2027 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 96 সংখ্যক বাৰ্ষিক অধিৱেশনখন অবিভক্ত লখিমপুৰ জিলা লগতে বিহপুৰীয়া নাৰায়ণপুৰ জিলা আৰু স্থানীয় জিলাবিলাকক লগত লৈ আমি অতি আনন্দিতভাৱে উৎসাহেৰে আমি এই অধিৱেশনখন উদযাপন কৰিম বুলি ভাবিছোঁ। গতিকে এতিয়া এই পবিত্ৰ মুহূৰ্তত আমি সকলোকে এটাই কথা আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈ থকা নাই, এয়া উত্তৰ পূব ভাৰতৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ এটা ঐতিক সত্তা, য'ত আমাৰ সকলো জাতি বৰ্ণ মিলি একত্ৰিত হৈ পেলাই আমি উলহ মালভাৱে গুৰুজনাৰ ধৰ্ম আৰু নীতি আৰু আদৰ্শখিনি আমি ৰক্ষা কৰিবৰ কাৰণে যত্ন কৰি আছোঁ। ইয়াত আমাৰ কোনো জাত পাতৰ বিচাৰ নাই, ধৰ্মৰ কথা নাই, কোনো অন্য বেলেগ ধৰণৰ কথা নাই। আমি সকলোৱে সমিল মিলভাৱেৰে আমাৰ যেনেকৈ নাৰায়ণপুৰখনক 12 বৈষ্ণৱৰ জন্মক্ষেত্ৰ স্থান বুলি জনা যায়, তেনেকৈ লখিমপুৰ জিলাখনৰ বিভিন্ন 12 বৈষ্ণৱৰ প্ৰভাৱ আছে। সেই প্ৰভাৱেৰে প্ৰভাৱিত হোৱা লখিমপুৰ জিলাখনে আজি প্ৰায় 35 বছৰৰ মূৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনখন পাতিব। জ্যোতি বিষ্ণুৰ ক্ষেত্ৰত যিধৰণে যি উখল মাখল পৰিৱেশত ভকত সমাজৰ যি আগমন হৈছিল, তাৰ পাছতে এই অধিৱেশনৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক যি বাৰ্ষিক অধিৱেশন, এই অধিৱেশন ভাগ আমি লখিমপুৰ জিলাৰ আতিথ্যত আয়োজন কৰিবলৈ আমি পাইছোঁ। তাৰ বাবে আমি সমূহ অসমবাসীক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহ বিষয়ববীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি লখিমপুৰ জিলাত যি এই কেইবা বছৰৰ মূৰত যি এই অধিৱেশন ভাগ আমি আয়োজন কৰিবলৈ পাইছোঁ, এই অধিৱেশন ভাগ যাতে খুব সফল আৰু সুন্দৰ হয়, তাৰ বাবে আমি সকলো ভকত বৈষ্ণৱৰ ওচৰত সেৱা ধৰিছোঁ আৰু এই অধিৱেশন ভাগ সফল হোৱাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ।